নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মূৰ্ছনা মেম স্বাগতম জনাইছো তোমালোকক ষ্টুডেন্ট গাইডলৈ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ ধাতু আৰু অধাতু অধ্যায়টো আগৰ অধ্যায় দুটাৰ লগত এই অধ্যায়টো একদম বহুতভাৱে মিল আছে গতিকে এই অধ্যায়টো পঢ়াৰ আগতে তোমালোকে বাকি দুটা অধ্যায় তোমালোকৰ খুব ভালকৈ বুজিব লাগিব মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে এই অধ্যায়টো খুব ভালকৈ বুজি পাবা বাকি আগৰ যোন দুটা অধ্যায় আছিল তাৰ লগত বহুতখিনি বস্তুৱে একে হয় ৰাসায়নিক বিক্ৰিয়াবিলাকো অলপ একে হয় কিন্তু আজি আমি ইয়াত কি পঢ়িম আগৰ অধ্যায়ত কি পঢ়িছিলো তাৰ কি হয় বিক্ৰিয়া কি হয় শিকিলো আৰু এসিড আৰু লৱণত এসিড কি হয় ক্ষাৰক কি হয় হা শিকিলো আৰু এসিড ক্ষাৰকৰ লগত ধাতু আৰু অধাতুৰ বিক্ৰিয়া পঢ়িলো হয় নাই তো সেইখিনি পঢ়াৰ পিছত এতিয়া আমি ধাতু আৰু অধাতু কিনো হয় সেইখিনি আজি আমি আলোচনা কৰিম ঠিক আছে গতিকে ধাতু আৰু অধাতু এতিয়া আমি বস্তু এটা ধাতু নে অধাতু কেনেকৈনো গম পাম চাও আহাচোন প্ৰথমতেটো মই প্ৰথম অধ্যায়টোত পঢ়াইছিলো ভৌতিক ধৰ্মৰ ভিত্তিত আমি তাক পাৰ্থক্য বিচাৰিব পাৰো তাৰ পিছত কি কৰিব পাৰো ৰাসায়নিক ধৰ্মৰ ওপৰত এতিয়া ভৌতিক ধৰ্মনো কি হয় আকৌ এবাৰ কৈ দিছো ভৌতিক ধৰ্ম যেটো হয় এটা অৱস্থাৰ পৰা ইটো অৱস্থালৈ ঠিক আছে এতিয়া ধৰিলা বস্তু এটা গুটা অৱস্থাত আছে তাৰ পিছত জুলীয়া অৱস্থালৈ গল হয় তাৰ পিছতে ৰাসায়নিক ধৰ্ম কি হয় বস্তু এটাৰ ৰং তাৰ পিছত গোন্ধ এইবিলাকৰ ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে এতিয়া প্ৰথমতে ধাতুৰ ভৌতিক বৈশিষ্ট্য অৰ্থাৎ গুণখিনি প্ৰথমতে আমি পঢ়িব লাগিব হল আৰু পৰীক্ষা তোমালোকৰ এনেকৈ আহিব পাৰে ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা তো ধাতু আৰু অধাতুৰ পাৰ্থক্য প্ৰথম লিখিবলৈ হলে প্ৰথমতে আমি ধাতুৰ ধৰ্মখিনি চাই লওঁ প্ৰথম ধাতুৰ ধৰ্মটো কি হৈছে জানানে ধাতুবিলাক কি হয় জানা এতিয়াতো আমি পিন্ধুছে সোণ ৰূপ এবোৰ চিকমিকাই থাকে নে নাথাকে গতিকে এই ধাতুবিলাকৰ হেতু এটা গুণ তাক কি কয় ধাতব দুটি বুলি কয় গতিকে এই লাইনটো দেখিছানে কাৰ্যকলাপৰ ওপৰ লাইনটো তাতে আমি প্ৰথম কি পালো ধাতব দুটি পালো এটো এটা আমাৰ গুণ তাৰ পিছতে আমাৰ আহিব তাৰ পিছত কি কৈছে এটা এতিয়া সো আমি যেনেকে খুনটোটো আমাৰ গহনা বনাও হয় নাই গহনাটো একদম আমাটো একদম বনি নাহে আমি এটুকুৰা গুল খুনৰ পৰা আমি মাটিৰ পৰা যেনেকে আহৰণ কৰো তাৰ পৰা আমি কি কৰো পিটি খুনাৰিয়ে বিভিন্ন আকাৰ দিয়ে হেতু ধাতুৰ সেই গুণটো আছে কাৰণেহে আমি আমাৰ গহনা বা আমাৰ যি ধৰণৰ বস্তু লাগে আমি ধাতুৰ পৰা বনাব পাৰো ঠিক তেনেকে আমাৰ লোহাৰৰ পৰা আমি ফাৰ্নিচাৰ বনাও কি গুণৰ কাৰণে এই ঘাত সহনীয়তা গুণৰ কাৰণে এতিয়া পৰীক্ষা তোমালোকৰ আহিব পাৰে ঘাত সহনীয়তা গুণ কি বা ই কি হয় তেনেকৈ এটো পালো 2 নম্বৰ তাৰ পিছতে 3 নম্বৰ কি আহিব নমনীয়তা এতিয়া চোৱা আমি যোনবিলাক তার বিদ্যুৎ পৰিবাহিত কৰিবলৈ তার কপাৰৰ তার ব্যৱহাৰ কৰো সেইবিলাক কি হয় একদম দীঘল তাৰৰ আকাৰত থাকে না নাথাকে সেই গুণটোকে আমি কি কওঁ নমনীয়তা গুণ কওঁ কি কয় আমি ধাতুৰ পাত এটা বা এনেকুৱা এখন ধাতুৰ হেতু আমি একদম টানি কি কৰিব পাৰো ইমান দীঘল একদম তার এডাললৈ পৰিৱৰ্তন কৰিব পাৰো তো হে গুণটো কি কয় নমনীয়তা আমি তিনিটা পালো এতিয়ালৈকে তাৰ পিছতে কি কৈছে সবতকে ইম্পৰ্টেন্ট গুণটো কি হয় ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ সবতকে সুপৰিবাহী ধাতু কি ৰূপ আৰু তাম সেই কাৰণে আমাৰ কি হয় কাৰেন্টৰ ওয়্যাৰ বিলাকত কি কৰে ৰূপ আৰু তাম ব্যৱহাৰ কৰে ঠিক আছে আৰু এতিয়া ধাতুটো তাপৰ সুপৰিবাহী কাৰণেহে আমি যেতিয়া পাকঘৰত ৰন্ধা বঢ়া কৰো তেতিয়া কি হয় কেৰাহীটো লোহাৰৰ হয় বা এলুমিনিয়ামৰ হয় নাই তেতিয়াহে আমাৰ তাপটো জুইৰ পৰা আমাৰ খাদ্য বস্তুলৈ যায় এটো 4 নম্বৰ পালো তাৰ পিছতে 3 নম্বৰ কি সৰি 5 নম্বৰ কি হল নিনাদি গুণ মানে কি হয় ধাতুটোৰ শব্দ হয় এতিয়া চাবা তুমি পিতলৰ বস্তু আমাৰ যে ঘৰত কাঁহী বাতি থাকে হেবিলাকক যদি পিটু টিং 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 কিবা শব্দ হয় নহয় তেনেকে হেতুৱে ধাতুৰ অধাতু বিলাকৰ কিন্তু হেতু গুণ নাই অকল ধাতুৰহে সেই গুণটো আছে তাক কি কয় নিনাদি গুণ বুলি কয় তাৰ পিছত এখিনি এই পাঁচটা হল ধাতুৰ ভৌতিক ধৰ্ম ঠিক আছে
আৰু এই অধাতুৰো এই কিটাৰ কি হয় বিপৰীত হয় গতিকে মই যে অলপ আগত কৈছিলো পৰীক্ষাত কেনেকৈ আহিব পাৰে ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ দুটা পাৰ্থক্য লিখা এনেকৈ আহিব পাৰে তো এইখন চাৰ্ট প্ৰথম পৃষ্ঠৰ প্ৰকাৰ কাঠিন্য মানে কি হয় প্ৰত্যেক ধাতুৰ কিমান কঠিন হ'ব হেতু বেলেগ বেলেগ হয় তাৰ পিছত ঘাত সহনীয়তা নমনীয়তা পৰিবাহিতা তাপ আৰু বিদ্যুৎ আৰু নিনাদী ধৰ্ম ঠিক আছে তো এখন চাৰ্টৰ পৰাই তোমালোকে ধাতুৰ বেলেগ হ'ব অধাতুৰ বেলেগ হ'ব ঠিক আছে এতিয়া অধাতুলৈ আহো অধাতুবিলাক কি হয় বিশেষকৈ গেছীয় যোনবিলাক আমাৰ বায়ু সেইবিলাক বিশেষকৈ অধাতু হয় ঠিক আছে সববোৰ অধাতু কি হয় কি কৈছে ইয়াত কঠিন বা গেছীয় হয় কিন্তু ইয়াৰ ব্যতিক্ৰম কি ব্ৰমিন জুলীয়া হয় এতিয়া আমাৰ ৰাসায়নিক বিজ্ঞানত এটা সবতকৈ ইম্পৰ্টেন্ট কথা কি জানানে আমি একদম ফৰ্মুলা লগাই লগাই পঢ়ি গৈ থাকিম কিন্তু ৰাসায়নিক বিজ্ঞানটো ক'ত অকণমান টান হৈ যায় জানানে ইয়াত ব্যতিক্ৰম ওলাই যায় তো তোমালোকে এই ব্যতিক্ৰমবিলাক ভালকে পঢ়িবা আৰু পৰীক্ষাত এই প্ৰশ্নবিলাক কিন্তু এই ব্যতিক্ৰমী বস্তুটোৰ পৰাই আহি যাব এতিয়া সুধিব জুলীয়া অধাতুটোৰ নাম কি তোমালোকেতো ভাবি থাকিবা অধাতুটো গেছীয় আছিলে বা কঠিন আছিলে জুলীয়া ক'ৰ পৰা আহিলে হেতু কাৰণে এই সৰু সৰু কথাবিলাক তোমালোকে ভালকৈ পঢ়ি যাবা ঠিক আছে আৰু এই তালিকাখন পাৰ্থক্য লিখিলে এই তালিকাখনৰ পৰা তোমালোকে ধুনীয়াকৈ পঢ়ি পেলাই পাৰ্থক্যটো লিখি দিব পাৰিবা ঠিক আছে তাৰ পিছত কি আহিব এইকিটা ইম্পৰ্টেন্ট পইণ্ট দেই পাৰাৰ বাহিৰে এইকিটা দেখিছানে মই ষ্টাৰ চিন দি থৈছো এইখিনিত ষ্টাৰ চিন মই দি থৈছো এতে পাৰা কি কৈছে পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন এই তালিকাখন দেখিছা 2 নম্বৰটো কি আছে আয়োডিন অধাতু যদিও কি হয় ধাতব দ্যুতি সম্পন্ন ঠিক আছে এই তালিকাখন এইকিটা পইণ্ট কি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পৰা হিহত পৃথক অৰ্থাৎ হিহত ব্যতিক্ৰম এক্সেপচনেল তো এইকিটা পইণ্ট তোমালোকে খুব ভালকৈ পঢ়িবা এই পইণ্ট কিটাৰ পৰা দেখিছা নহয় এইকিটা দেখিছা এই পইণ্ট কিটা খুব ভালকৈ পঢ়িবা ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই বেছি হল এতিয়া কি কৈছে ধাতু আৰু অধাতুবিলাক মৌলবিলাকক ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰিহে এইবোৰক ধাতু আৰু অধাতু হিচাপে বেছি ভালকৈ শ্ৰেণীভুক্ত কৰিব পাৰি ভৌতিক ধৰ্মতকৈ কি হয় বেছি ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰিহে আমি পাৰ্থক্য বিচাৰো এতিয়া তোমালোকে এই কাৰ্যকলাপবোৰ যেতিয়া তোমালোকে পঢ়ি যাবা তেতিয়া কাৰ্যকলাপখিনি তোমালোকে ভালকৈ পঢ়ি যাবা যেতিয়া কাৰ্যকলাপখিনি তোমালোকে ভালকৈ পঢ়ি যাবা তেতিয়া তোমালোকে বুজি গৈ থাকিবা হল তাৰপিছত প্ৰশ্নাৱলী এই যে ভিতৰৰ একে শেষত যোনখিনি অনুশীলনী থাকে সেইখিনি পঢ়াতকৈ তোমালোকে সেইখিনিতো পঢ়িবই লাগিব সব পঢ়িব লাগিব কিন্তু এই প্ৰশ্নাৱলী ভিতৰত যোনখিনি ইনটেক্সট কুৱেশ্যন বুলি কয় সেই প্ৰশ্নাৱলী এইখিনি তোমালোকে ভালকৈ পঢ়িবা তাৰপিছতে আমি কি এতিয়া অধাতুৰ কি পঢ়িলো ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম আমি পঢ়িলো এতিয়া আমি ইয়াৰ ৰাসায়নিক ধৰ্ম পঢ়িম কেতিয়াবা তোমালোকৰ ধাতুৰো উদাহৰণ দিব আহিব পাৰে আৰু অধাতুৰো উদাহৰণ দিব আহিব পাৰে আৰু এটা মই কথা কৈ থওঁ তোমালোকৰ যোনখন মৌল আছে পৃথিৱীত 118 বিধ মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে হয় নাই তাত কিছুমান ৰাসায়নিকভাৱেও আৱিষ্কাৰ কৰিছে সৃষ্টি কৰিছে বা কিছুমান আমি প্ৰাকৃতিকভাৱেও পাইছো সেইখিনি তোমালোকে জানা সেইখিনি সেই 118 বিধ মৌল তোমালোকে মুখস্থ কৰাটো সম্ভৱ নহয় হয় নাই তো কৰাৰ দৰকাৰো নাই কিন্তু 1 পৰা 30 লৈকে হাইড্ৰোজেন হিলিয়াম লিথিয়াম একদম ক্ৰমান্বয়ে উল্টা পুল্টাকে কৰিলে নহব কিন্তু ক্ৰমান্বয়ে কৰিলেহে তোমালোকে সুবিধা হ'ব তেতিয়াহে তোমালোকে কৰিব পাৰিবা কাৰণ তোমালোকৰ সেই কি লাগিব মৌলবোৰৰ পাৰমাণৱিক সংখ্যা লাগিব যিটো এই অধ্যায়টোতে হওক বা বাকি পিছত থকা অধ্যায়টোতেই হওক কাৰ্বন আৰু তাৰ যৌগ তাত বহুত ইম্পৰ্টেন্ট তো তোমালোকে ক্লাস 10 লৈকে 20 লৈকে মুখস্থ কৰিলেও হ'ব কিন্তু ইন ফিউচাৰ আগলৈ যদি তোমালোকে কি হয় বিজ্ঞান মাধ্যমত পঢ়া তেনেহলে তোমালোকে 30 লৈকে মুখস্থ কৰিলে হৈ যাব একদম ক্ৰমান্বয়ে হেখন চাৰ্ট ধুনিয়াকে মুখস্থ কৰি লবা ঠিক আছে তাৰ পিছত কি কৈছে ধাতুৰ এতিয়া আমি কি পঢ়িম ৰাসায়নিক ধৰ্ম পঢ়িম তো ধাতুৰ ৰাসায়নিক ধৰ্ম
ধাতুৰ প্ৰথম ৰাসায়নিক ধৰ্মটো এইটো অক্সিজেনৰ লগত কি হয় ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে সি তেতিয়া ধাতব অক্সাইড উৎপন্ন কৰে ঠিক আছে এতিয়া কি হল কপাৰ এটা ধাতু সি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে আৰু মই আগতেও কৈছো যোনবিলাক কি হয় গেছীয় মৌল সেইবিলাক কেতিয়াও অকলে থাকিব নোৱাৰে কেতিয়াবা সমীকৰণ লিখিলে Cu লগত তোমালোকে প্লাস O কেতিয়াও লিখিব নোৱাৰিবা সদায় O2 হিচাপে থাকিব হিহত O2 হিচাপে থাকিলেহে দুটা থাকিলেহে হিহত ষ্টেবল হৈ থাকে কিয় ষ্টেবল হৈ থাকে হেবিলাক পিছলৈ গম পাই থাকিবা কিন্তু এতিয়া তোমালোকে বুজি লোৱা যে সদায় O2 লিখিব লাগিব ঠিক তেনেকে ক্লোৰিন টু গেছ Cl টু লিখিব লাগিব কেতিয়াবা যদি কয় এই ধাতুটোৰ লগত ক্লোৰিনৰ বিক্ৰিয়া হলে তোমালোকে যদি কেনেবাকে ভুলতে Cl লিখি দিলা তেনে হলে তোমালোকৰ গুটে ৰাসায়নিক সমীকৰণটো লিখুতেই ভুল হৈ যাব পিছত কি হয় সমতুল্য কৰোতেও ভুল হৈ যাব তো সদায় Cl2 H2 তোমালোকে মন কৰিলে গম পাবাই কেতিয়াও এবিলাক অকলে নাথাকে ঠিক আছে আৰু এটা কথা তোমালোকে ক্লাস 9 ত জুইজ্যতা কি হয় ৰাসায়নিক সমীকৰণ এটা লিখুতে জুইজ্যতাটো কিন্তু বহুত ইম্পৰ্টেন্ট দেখিছানে এই বিক্ৰিয়াটো এলুমিনিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হল কি উৎপন্ন হল এলুমিনিয়াম অক্সাইড উৎপন্ন হল ঠিক আছে এতিয়া Al2O3 হল ইয়াত এই তলখিনিত 2 কিয় হল 3 কিয় হল কাৰণ এটো এলুমিনিয়াম আৰু এফালে লিখি দিছুন এটো কি হয় এটো এলুমিনিয়াম এটো কি আছে অক্সিজেন এলুমিনিয়ামৰ জুইজ্যতা কিমান এলুমিনিয়ামৰ জুইজ্যতা 3 কেনেকে পাম মই হিকাম হয় অক্সিজেনৰ একদম শেষৰ কক্ষত কি আছে মই অলপ পিছতে হিকাই আছো কিমান আছিল 2 অক্সিজেনৰ জুইজ্যতাটো এলুমিনিয়ামে লব এলুমিনিয়ামৰ তো অক্সিজেনে লব হয় হেতু কাৰণে Al2O3 হল হে জুইজ্যতাখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট তো আৰু এটো কি সাধাৰণ সমীকৰণ গুটেই গিটা একে হ'ব ধাতুৰ লগত যদি অক্সিজেনে বিক্ৰিয়া কৰে কি হ'ব ধাতব অক্সাইড উৎপন্ন হ'ব বাকি একো বেলেগৰ নিচিনা লবণ পানী হাইড্ৰোজেন গেছ একো উৎপন্ন নহয় ঠিক আছে আৰু এই সমীকৰণ বিলাকো তোমালোকে একদম ভালকৈ পঢ়িবা এইবিলাকৰ পৰা কেতিয়াবা উঠাই পেলাই খালি ঠাই দি দিব পাৰে এনেকে এটো থাকিব এখিনিত কি হ'ব খালি ঠাই দি দিব পাৰে ঠিক আছে আৰু এই ধাতব অক্সাইডবোৰ ক্ষাৰকীয় আগৰ অধ্যায়টো আমি পঢ়িছিলো তাৰ পিছত এই ৰূপ ফুন উষ্ণ উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে এটো ইম্পৰ্টেন্ট পইণ্ট এবিলাক দেখিছানে পাঠটো পঢ়ি যাওতে তোমালোকে কি কৰিবা জানানে এই পইণ্ট বিলাক যোনখিনি ইম্পৰ্টেন্ট লাগে হেখিনি তোমালোকে মনত ৰাখি লবা কিয় বিক্ৰিয়া নকৰে কাৰণ হিহত কম সক্ৰিয় আমি পঢ়ি আছো পিছলৈ লাহে লাহে সক্ৰিয়তাৰ এখন কি থাকে ক্ৰম থাকে একদম ওপৰৰ পৰা তললে হেখন হেকিটা কিয় কম সক্ৰিয় হেখিনি তোমালোকে অধ্যায় নম্বৰ 5 ত পঢ়িবা যেতিয়া আমি পৰ্যাবৃত্ত তালিকা পঢ়িম এতিয়া তোমালোকে এখিনিয়ে বুজি যোৱা যদি খুন আৰু ৰূপে কি কল অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে আমাৰটো পিনি থাকুতে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি হল নাইকিয়া হৈ গল কিবা হৈ গল হয় ঠিকে নাই গতিকে এবিলাক মনত ৰাখি লবা ঠিক আছে আৰু তোমালোকে যেতিয়াই বিজ্ঞান পঢ়িবা সদায় নিজৰ প্ৰ্যাকটিক্যাল লাইফৰ লগত দৈনন্দিন জীৱনৰ লগত বস্তুটো ৰিলেট কৰি চাবা তেতিয়া কি হয় বুজিবলৈ সুবিধা হয় মনত ৰাখিবলৈও সুবিধা হয় ঠিক আছে আৰু তোমালোকে জানানে মই বাৰে বাৰে কৈ আছো তোমালোকে জানানে এই বক্সটো বহুত ভালকে পঢ়িবা ইয়াৰ পৰাই বহুত কোৱেশ্চন কেতিয়াবা দি দিয়ে এতিয়া খুদিব পাৰে এনodীকৰণ কি এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এটা প্ৰক্ৰিয়া কিয় এনodীকৰণ কৰিব লাগে কাৰণ কি হয় ই বতাহৰ সংস্পৰ্শত আহি বিক্ৰিয়া কৰি দিব কাৰণ ই বহুত সক্ৰিয় হেতু কাৰণে তাত এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্ৰলেপ দিয়ে যাতে তাৰ মেইন এলুমিনিয়ামৰ লগত বিক্ৰিয়া নহয় এই তোমালোকে জানানে এখিনি বহুত ভালকে পঢ়িবা হে কাৰণে ঠিক আছে
এতিয়া মেগনেছিয়ামৰ বিক্ৰিয়া কম প্ৰবল অৰ্থাৎ ই সোডিয়ামতকৈ কম সক্ৰিয় এই লাইনবিলাক দেখিছা এই লাইনবিলাক তোমালোকে ভালকৈ পঢ়িবা আৰু পঢ়ি যাওঁতে এনেকৈ আন্ডাৰলাইন কৰি যাবা যাতে পৰীক্ষাৰ সময়ত তোমালোকে ওপৰে ওপৰে চকু ফুৰাওঁতে গোটেই আকৌ কি হয় পেজটো পঢ়িব নালাগে যা যোনকিটা ইম্পৰ্টেণ্ট লাইন সেইখিনি পঢ়িব পাৰা এতিয়া কি দিছে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় নেক্সট ৰাসায়নিক ধৰ্মৰ উদাহৰণ এতিয়া ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া ধাতব অক্সাইড আৰু এই হাইড্ৰোজেন গেছটো দেখিছানে পানীৰ লগত যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কিন্তু হাইড্ৰোজেন নহয় কাৰণ অক্সিজেনটো অকলে থাকিব এতিয়া পানীত কি H2O হাইড্ৰোজেন এটা থাকিব এই হাইড্ৰোজেনটো কলৈ গুচি যাব তাকতো আৰু খেদি দিব নোৱাৰি দিয়াচোন গতিকে কি বুজিলা ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া ধাতব অক্সাইডটো উৎপন্ন হয় লগতে পানীৰে হাইড্ৰোজেনৰ আছে নাই অণু গতিকে ই হাইড্ৰোজেনো উৎপন্ন হয় ঠিক আছে তাৰ পিছত আকৌ সেই উৎপন্ন হোৱা ধাতব অক্সাইডটো যদি আকৌ পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হ'ব ধাতুৰ হাইড্ৰক্সাইড গঠন হয় ঠিক আছে ইয়া উদাহৰণ তোমালোকে দিব পাৰে ধাতু আৰু পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় তাৰ এটা ৰাসায়নিক সমীকৰণ লিখা তো এইবিলাক সমীকৰণ তোমালোকে ভালকে পঢ়িবা এইখিনি তোমালোকে উদাহৰণ আহিব পাৰে ঠিক আছে এইখিনি পা উদাহৰণো লিখিবলৈ দিব পাৰে আৰু কি লিখিবলৈ দিব পাৰে বা কেতিয়াবা কৈ দিব পাৰে সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব তেতিয়া তোমালোকে জানিব লাগিব সোডিয়ামটো ধাতুৱে হয় নে অধাতুৱে হয় ঠিক আছে এতিয়া কি কৈছে এইখিনি পঢ়িবা এই প্যাৰাগ্ৰাফটো ইম্পৰ্টেন্ট মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে ই গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কেতিয়াবা তোমালোকৰ মেগনেছিয়ামৰ লগত কি হয় পানীৰ বিক্ৰিয়া দি দিব গৰম পানী ঠাণ্ডা পানী খেলিমেলি নকৰিবা তোমালোকে ভাবিবা ধাতুৱেটো পানীৰ লগত উৎপন্ন কৰে কিন্তু এক্সেপচনেল কেছ কি মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এতিয়া যদি প্ৰশ্নটো দিয়ে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব তেতিয়া নো ৰিএকচন হ'ব ঠিক আছে তাৰ পিছতে কি কৈছে নেক্সট ৰাসায়নিক ধৰ্মটো কি নেক্সট ৰাসায়নিক ধৰ্মটো এসিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে কি হয় হেতুটো আমি আগৰ অধ্যায়ত পঢ়িয়ে আহিছিলো হয় না এসিড পঢ়োতে তো একে এসিডৰ লগত ধাতুৱে বিক্ৰিয়া কৰিলে ধাতব লৱণ অৰ্থাৎ লৱণটো যোনটো ধাতব লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এটো আমি জানোৱে হয় তাৰ পিছত কি আহিব ধাতুৱে আন ধাতব দ্ৰৱণৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় আৰু এটা কথা এই তোমালোকে জানা নাই এই এক অম্লৰাজ অৰ্থাৎ একুয়া ৰেজিয়া কি হয় এটো ভালকৈ পঢ়িবা দেই কেতিয়াবা তোমালোকে ইংলিশৰ টাৰ্ম কিটাও তোমালোকে কিন্তু মনত ৰাখি যাবা পৰীক্ষাত কি হয় বিশেষকৈ প্ৰশ্নবোৰ আগৰ প্ৰশ্ন চালে তোমালোকে গম পাবা কেতিয়াবা একুয়া ৰেজিয়া বুলিও আহি যায় অসমীয়াত লিখি দিব কিন্তু ইংৰাজী টাৰ্মটো লিখি দিব তেতিয়া তোমালোকৰ খেলিমেলি হ'ব পাৰে বিজ্ঞানত হে মেইন টাৰ্মটো তোমালোকে ইংলিশ টাৰ্মটো মনত ৰাখি যাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে এতিয়া আমি কি কৈ আছিলো আকৌ ধাতু আৰু ধাতুৱে আন ধাতব বেলেগ এটা ধাতুৱে আন এটা ধাতব লৱণৰ লগত বিক্ৰিয়া কৰিলে কিনো হয় আমি এতিয়া হেতু চাম এতিয়া এটো কি Fe আইৰন এটো এটা ধাতু কপাৰো এটা ধাতু কপাৰ সালফেট এটো কি হয় কপাৰৰ লৱণ ধাতব লৱণ এটোৰ লগত বিক্ৰিয়া কৰি কি হল FeSO4 এটো ধাতব লৱণ হল উৎপন্ন হল আৰু লগতে কি হল Cu এটো কি প্ৰথম অধ্যায়ত পঢ়ি অহা অপসাৰণ বিক্ৰিয়া হল নে নাই এ Fu টোৱে Cu টোক অতৰাই দিলে কাৰণ Fe টো কি Cu কে বেছি সক্ৰিয় আছিল অৰ্থাৎ ষ্ট্ৰং আছিল হিটাগ্ৰাম গটিয়াই পেলাই উলিয়াই দিলে হয় নাই গটিয়াই পেলাই উলিয়াই দিওতে কি হল FeSO4 থাকিলে তাৰ পিছতে কপাৰটোক অকলখৰীয়া হৈ গল বেচেৰাটো ঠিক আছে কিন্তু কপাৰৰ লগত যদি FeSO4 থাকে ইয়াৰ কি হয় একো বিক্ৰিয়া নহয় কাৰণ কপাৰটো আইৰণতকৈ কম সক্ৰিয় ঠিক আছে এইবিলাক তোমালোকে এখিনি কেতিয়াবা বিক্ৰিয়া দিলে তোমালোকক এটো দিব পাৰে এটো লিখি পেলাই খুদিব তোমালোকে তো একদম উৎপাতত কি কৰিবা এটো লিখি দিবা CuSO4 Fe এটো নহব
এইটো তোমালোকে কেতিয়া জানিবা এই অধ্যায়টোতে আছে সেই ধাতুৰ সক্ৰিয়তাৰ ক্ৰমটো আছে সেইখন তোমালোকে মনত ৰাখিব লাগিব এইটো সক্ৰিয়তাৰ ক্ৰম দেখিছানে ক্ৰম এইটো ঠিক আছে এইটো এখন দেখিছা এইখন এইটো সাধাৰণ সমীকৰণ এটা ধাতুৱে আন এটা ধাতুৰ ধাতব লৱণৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এইটো সাধাৰণ সমীকৰণ এই সাধাৰণ সমীকৰণটো এই ধাতুৰ লৱণৰ দ্ৰৱ এইটো সাধাৰণ সমীকৰণ যদি এইবিলাক বস্তু তোমালোকে সাধাৰণ সমীকৰণটো জানা তেনেহলে এক্সট্ৰাকে মনত ৰাখিবই নালাগে সাধাৰণ সমীকৰণটো জানিলে তোমালোকৰ কি হ'ব সাধাৰণ সমীকৰণটো জানিলে তোমালোকৰ গুটেইখিনি ফৰ্মুলা টাইপ এটো মানে ফৰ্মুলা টাইপ গম পাইছা এটো মনত ৰাখিলে তোমালোকৰ বাকিখিনি তোমালোকে কৰি গৈ থাকিব পাৰিবা সক্ৰিয়তাৰ ক্ৰম দেখিছা এটো দেখিছানে সক্ৰিয়তাৰ ক্ৰমত Fe আগত আছে Cu পিছত আছে দেখিছানে Cu পিছত আছে হেতু কাৰণে ই বেছি ষ্ট্ৰং হেতু কাৰণে অপসাৰণ কৰিব পাৰিলে এইটো মনত ৰাখিলেহে তোমালোকে তেনেকুৱা ধৰণৰ কি ৰাসায়নিক বিক্ৰিয়া দিলে তোমালোকে কৰিব পাৰিবা একদম এখন ইম্পৰ্টেন্ট আগলেও লাগি থাকিব যিমান বিজ্ঞান পঢ়িবা হিমান লাগি গৈ থাকিব তো তোমালোকে এখিনি মনত ৰাখি লবা দেখিছানে ৰূপ আৰু সোণ সিলভাৰ Ag আৰু Au এখিনি একদম তলত আছে আটাইতকৈ কম সক্ৰিয় মানে বিক্ৰিয়া নকৰে কৰে সোণে একদম পানীৰ লগত বিক্ৰিয়া কৰি ক্ষয় যায় ন কয় সোণ আমি কি যদি সদায় ৰেগুলাৰ ইউজ কৰি থকা গহনাবিলাক যে ক্ষয় যায় কিয় ক্ষয় যায় বিক্ৰিয়া কৰিয়ে ক্ষয় যায় কিন্তু একদম মানে নেগলেক্ট কৰিব পাৰা একদম কম সক্ৰিয় হেবিলাক এই প্ৰশ্নাৱলীবিলাক ভালকে পঢ়িবা এতিয়া আমি বেলেগ এটা টপিক গল ধাতুৱে অধাতুৰ লগত কি দৰে বিক্ৰিয়া কৰে ঠিক আছে ধাতুৱে আৰু অধাতুৰ লগত বিক্ৰিয়া কি দৰে কৰে সেইটো জানিবলৈ হলে আমি কি জানিব লাগিব ধাতু আমি কেনেকৈ হয় গম পাম অধাতু কেনেকৈ গম পাম হেতু আমি জানিব লাগিব এইখন দেখিছানে হাইড্ৰোজেন হিলিয়াম সম্ভ্ৰান্ত হিলিয়াম নিয়ন এইখন মই বুজাই আছো এইখন কি হয় প্ৰথমতে এটা মৌল থাকে হয় এটো মৌলটোৰ একদম নিউক্লিয়াস ঠিক আছে মৌলটোৰ হি নিউক্লিয়াস যেনেকৈ আমাৰ কোষ কেন্দ্ৰ থাকে হেতুৱে নিউক্লিয়াস মৌল এটাৰ মানুহৰ যেনেকৈ থাকে ঠিক তেনেকৈ থাকে এই নিউক্লিয়াসটোত কি থাকে নিউক্লিয়াসটোত থাকে ইলেক্ট্ৰন থাকে যোনটো নেগেটিভ চাৰ্জ হয় তাৰ পিছতে প্ৰোটন থাকে যেটো পজিটিভ চাৰ্জ হয় তাৰ পিছতে কি থাকে নিউট্ৰন থাকে ঠিক আছে হেতু নিউট্ৰেল হে লগৰবোৰৰ নিচিনা কিছুমান ভাল কিছুমান বেয়া আৰু কিছুমান লগৰ যে নিউট্ৰেল থাকে ভালো নহয় বেয়াও নহয় হে তেনেকুৱা এতিয়া এই মৌলটোত ইলেক্ট্ৰন কিমান থাকিব হেতা ইলেক্ট্ৰন আৰু প্ৰোটনৰ সংখ্যা সমান হয় ঠিক আছে নিউট্ৰনটো বেলেগ হয় হেতু আমি উলিয়াব লাগিব হেতু ইমান ইম্পৰ্টেন্ট নহয় তথাপিও লাগি থাকে তোমালোকক কেতিয়াবা সুধি দিব পাৰে ইলেক্ট্ৰন কেটা থাকিব তাৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা যিমান সিমানটা ইলেক্ট্ৰন থাকিব এতিয়া লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান হাইড্ৰোজেন হিলিয়াম লিথিয়াম 3 গতিকে তাৰ ইলেক্ট্ৰন কেটা থাকিব 3টা থাকিব আৰু প্ৰোটন কেটা থাকিব 3টা থাকিব ঠিক আছে আৰু এই কি নিউক্লিয়াসটোৰ এনেকে চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি ফুলে ঠিক আছে একদম আনঅৰ্গানাইজড টাইপ ঘূৰি নুফুৰে কিন্তু খেলি মেলি হৈ পেলাই হিহতো একদম সিজিল দেই প্ৰথম এই ৰাস্তা থাকে ধৰিলা ওয়াল থাকে আৰু ঘৰ যেনেকে কি থাকে প্ৰথমতে আমাৰ ঘৰ এটালে যাবলৈ হলে প্ৰথমতে ওয়াল থাকে তাৰ পিছতে কি বাৰান্দা থাকে তাৰ পিছত ড্ৰয়িং ৰুম বা তেনেকে থাকে তাৰ পিছত বেডৰুম থাকে ধৰিলা এটো তোমাৰ বেডৰুম ঠিক আছে মৌলটোৰ এটো এখন ওয়াল এটো এটা ৰুম থাকিব ধৰিলো এটো তোমাৰ কি হল হলটো ঠিক আছে এটো কি কয় এটো কে কক্ষ বা কে সেল ঠিক আছে তাৰ পিছতে এটো কি এটো গল এটো কি এটো ধৰিলো তোমালোকৰ বাৰান্দাখন ঠিক আছে এটো এল সেল বা এল কক্ষ ঠিক আছে এটো ঘৰৰ কি হয় ওয়ালখন এটো
m cell ঠিক আছে তো k cellত সদায় কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ইলেক্ট্ৰন থাকিব পাৰে হল তাৰ পিছতে k l cellত কেটা ইলেক্ট্ৰন থাকিব পাৰে আঠটা থাকিব পাৰে ঠিক আছে তাৰ পিছত m cellত কেটা থাকিব পাৰে আঠটা থাকিব পাৰে ঠিক আছে তেনেকে বাহি বাহি গৈ থাকে তাৰ পিছত আকৌ দুটা এনেকে আহে কিন্তু সদ্যহতে তোমালোকৰ এনে একিটালৈকে মনত ৰাখিলেও হ'ব পিছত তোমালোকে ইমান ডাঙৰলে নালাগে কিমান হল কেটা এটো কিমান হ'ব আঠে আঠে কিমান 16 17 18 নম্বৰটো কি আছিল চাই লবা তেতিয়া গম পাবা ঠিক আছে এতিয়া সদায় এটা মৌলই কি কৰে জানানে সদায় ঘৰ এখন যেতিয়া আমাৰ ফুল হৈ থাকে তেতিয়া কি হয় ষ্টেবল হৈ থাকে ভাল লাগি থাকে ঠিক তেনেকে মৌলবোৰৰ ক্ষেত্ৰয়ে কাম সিহঁতেও সদায় ষ্টেবল হৈ থাকিব বিচাৰে ঠিক আছে যোনবোৰ ঘৰ ষ্টেবল যোনবোৰ ঘৰত ফুল মানুহ থাকে ভাল লাগে ষ্টেবল থাকে যোনবোৰ ঘৰত কম মানুহ থাকে যিমানটা মানুহ থাকিব লাগে হেকিটা বাহিৰে বাহিৰে ফুৰিবলৈ গল বা কিবা কৰিলে হেতু কি হয় ভাল লাগি নাথাকে ষ্টেবল নহয় হয় নাই তো সদায় যোনবিলাক ঘৰ ষ্টেবল নহয় সদায় সিহঁত ষ্টেবল হ'বলৈ চায় এতিয়া ধৰি ললো এটো এটা মৌল ধৰি লোৱা এটো সোডিয়াম মৌল এখনলে আমি আগবাঢ়িছো দেখিছা হিলিয়ামটো কি হিলিয়ামৰ কেটা আছে তাৰ পাৰমাণবিক সংখ্যা কি 2 হয় ইলেক্ট্ৰনো ঠিক দুটাই আছে প্ৰথম কক্ষটো ফুল হৈ আছে মানে হিলিয়ামৰ ঘৰটোত দুটা মানুহে থাকিব পাৰিব দুটাই আছে গতিকে হি ষ্টেবল তাৰ কথা নাই একদম হি ষ্ট্ৰং হৈ হাতত হাত দি এনেকে বহি আছে ঠিক তেনেকে নিয়নটো 10টা আছে পাৰমাণবিক সংখ্যা গতিকে ইলেক্ট্ৰনো কি আছে 10টা আছে গতিকে প্ৰথমটো 2 বহালে তাৰ পিছতে 8 8 2 10 হল না নাই তেনেকে বহাই গল 8 হল ইউ ষ্টেবল আছে হয় নাই গতিকে হি একদম গপছত বহি আছে ঠিক তেনেকে আৰ্গনটো 18টা 2 হল তাৰ পিছতে 8 বহালে 2 এ 8 কিমান 10 10 এ 8 কিমান 10 এ 8 18 হয় হি ষ্টেবল আছে গতিকে এখিনি কি এইকিটা কি হল এইকিটা হল সম্ভ্ৰান্ত গ্যাস মানে সিহঁত খুব ধনী আৰু ঘৰত সব আছে ঠিক আছে তাৰ পিছত আহিলে ধাতু ধৰি লোৱাটো সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম পটাছিয়াম ক্যালসিয়াম এইখিনি কি হয় ধাতু বুলি কেনেকে গম পালো মই কৈ আছো চোৱা সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 ঠিক আছে এতিয়া আমি কেনেকে এটো কি কয় এইখিনি কি কয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কয় ইলেক্ট্ৰনবোৰ কেনেকৈ বঢ়াম হেতুৱে হল ইলেক্ট্ৰনীয় বিন্যাস এতিয়া ইলেক্ট্ৰনীয় বিন্যাসটো আমি কৰিবলৈ যাওতে প্ৰথমতে 2 বহালো ঠিক আছে তাৰ পিছতে কিন্তু তাৰ পিছত 6 বহাই কিমান হল 10 হ'ব লাগে 6 2 8 11 হ'ব লাগে 6 2 8 এখিনি এনেকে 3 বহাব নোৱাৰো কিন্তু প্ৰথমতে দুটা বহাব লাগিব তাৰ পিছত আকৌ ডাইৰেক্ট 8 বহাব লগিয়া হলে 8 বহাব লাগিব কাৰণ আছে জেগা হয় নাই তো সোডিয়ামত কি হল 2 বহালো 8 বহালো 8 2 10 হল 11 হল এই কক্ষটোত কেটা থাকিব লাগিব এই কক্ষটোত থাকিব লাগিছিল 8টা আছে এটা কি হ'ব এতিয়া হি একদম মানে খেলিমেলি হৈছে ষ্টেবল নহয় আৰু গতিকে সদায় কি হয় হি নিজৰ উচৰৰ সম্ভ্ৰান্ত গ্যাস তুলে এই সোডিয়ামটো সদায় এটা মানুহ কি হয় আমাক কিমানটা লাগে আৰু 7টা লাগে 7টা মানুহটো আনা পসিবল নহয় গতিকে একটুকে খেদি দিয়ে যাহতুক নালাগে গতিকে কি হয় সোডিয়ামটো সদায় তাৰ উচৰৰ ইলেক্ট্ৰনীয় বিন্যাসটো অৰ্থাৎ সম্ভ্ৰান্ত গ্যাসটোৰ ইলেক্ট্ৰনীয় বিন্যাস লবলৈ চেষ্টা কৰি থাকে তো সোডিয়ামটো কাৰ ইলেক্ট্ৰনীয় বিন্যাস লবলৈ চেষ্টা কৰি থাকিব এই নিয়নৰ দেখিছানে নিয়নৰ ঠিক আছে ঠিক তেনেকে ম্যাগনেসিয়ামটো কাৰ ম্যাগনেসিয়ামটো দুটা আছে হয় না আৰু কেটা লাগে 6টা লাগে 6টা আনাতকে দুটাকে খেদি দিও হয় না কিউ সদায় নিয়নৰ দুটা এৰি দিব পঠিয়াই দিব এলুমিনিয়ামটো ঠিক তেনেকে কি কৰিব নিয়নৰ হবলৈ চেষ্টা কৰি থাকিব এই পটাছিয়ামটো দেখিছানে পটাছিয়ামৰ 19 8 2 10 10 8 18 18 1 19 হলে নাই ই কি কৰিব ই আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস লবলৈ চেষ্টা কৰিব হয় আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাসী লবলৈ চেষ্টা কৰিব হয় গতিকে আমি ইয়াৰ পৰা কি বুজিলো ধাতুৰ সদায় যোজক কক্ষত কিমানটা
ইলেক্ট্ৰন থাকিব জানানে যোনবিলাক মৌলৰ যোজক কক্ষ কোনটো হয় একদম লাষ্টৰ কক্ষটো KLM কক্ষটো M কক্ষ যোনবিলাক কি হয় যোনবিলাক মৌলৰ 1 2 3 এইকিটা ইলেক্ট্ৰন থাকিব সেইকিটা কি হ'ব ধাতু হ'ব বুজিলা তাৰ পিছতে M কক্ষত এইকিটা দেখিছানে এইটো এতিয়া আমি অধাতুলে আহো এটো নাইট্ৰজেন এটা অধাতু ইয়াৰ পাৰমাণবিক সংখ্যা 7 ইয়াত কি আছে 5 2 আছে 2 আছে আৰু কি 7 হ'বলে কিমান লাগে 5টা লাগে 5 বহালু থাকিব লাগিছিল কিমান 8 8 হ'বলে তাক কিমান লাগে 3 লাগে এতিয়া ধাতু বিলাকত কি কৰি আছিলে খেদি দি আছিলে হয় নহয় এতিয়া কি 5টা খেদি দিয়াতকে 3টা আনাটো বেছি সহজ হ'ব হয় নহয় গতিকে হি আনিবলৈ চেষ্টা কৰিব গতিকে আমি কি বুজিলো ঠিক তেনেকে অক্সিজেনটো 6টা খেদি দিয়াতকে কি ক'ব দুটা আনিবলৈ বেছি সহজ হ'ব হে কাৰণে ইয়াৰ পৰা কি বুজিলো অধাতু বিলাকৰ যোজক কক্ষত কিমান থাকে 5 6 7 এইকিটা সংখ্যা থাকিলে হে মৌলটো অধাতু হ'ব ঠিক আছে দেখিছা এইটোৱে মই যে কৈ থাকাটো দেখিছা আনটা থাকিব লাগিছিলে কিন্তু কি আনটা থাকিলে আৰু কিমান লাগে 6টা আনি থাকাতকে দুটা খেদি দিয়া মানে কি প্লাস হৈ যাব কাৰণ কিয় প্লাস হ'ব জানানে এই ম্যাগনেসিয়াম মৌলটোৰ পৰা দুটা ইলেক্ট্ৰন গুচি গল পঠিয়াই দিলে হয় নহয় কিন্তু দুটা এতিয়া ম্যাগনেসিয়ামত কিমান ইলেক্ট্ৰন কেটা আছিল 8 2 10 10 2 12টা ইলেক্ট্ৰন 12টা আছিল প্ৰোটনো 12টাই থাকিব কিন্তু কি একদম খেলিমেলি আনস্টেবল হৈ আছিল কাৰণে দুটাক পঠিয়াই দিলে ইলেক্ট্ৰন কেটা থাকিল 10টা থাকিলে হয় নহয় প্ৰোটন কেটা থাকিব 12টাই থাকিব প্ৰোটনকটো খেদি দিয়া নাই গতিকে কি হল ইয়াত প্ৰোটনৰ সংখ্যা বেছি হল নে নাই গতিকে 2 প্লাস দুটা প্ৰোটন বেছিকৈ আছে হেতুকে বুজায় হেতু চিনেৰে ঠিক আছে খেদি দিলে আৰু এই প্লাস থাকিলে যোনবিলাক ধনাত্মক এটো কি হয় কেটায়ন হয় ঠিক আছে এটো কেটায়ন এতিয়া যদি এনায়ন কোনবিলাক হ'ব Cl - এটো ক্লোৰাইড আয়ন এটো কি হয় এটো এনায়ন ক্লোৰিনটো অধাতুটো আৰু ধাতুটো কি হয় কেটায়ন হয় ঠিক আছে অক্সিজেনটো কি হয় অধাতুয়ে হয় O2- এটো অক্সাইড আয়ন এনায়ন বা আয়ন ঠিক আছে আৰু কি হয় 7 ব্যতিক্ৰম কি হয় হাইড্ৰোজেনো এটা অধাতু কিন্তু ইয়াৰ ব্যতিক্ৰম কি হয় ইয়াৰ কিন্তু যোজক কক্ষত একহে আছে এক যদিও আছে ই ধাতু নহয় কিন্তু এটাই কক্ষ হেতু এটাৰ যোজক কক্ষ হ'ব কিন্তু হেতু ধাতু নহয় কিন্তু অধাতু ব্যতিক্ৰম আহি গল দেখিছা হাইড্ৰোজেনটো ব্যতিক্ৰম আহি গৈ কি হল ধাতু হ'ব লাগিছিল নিয়ম মতে ফৰ্মুলা মতে কিন্তু অধাতু হৈ গল তাৰ পিছতে তোমালোকৰ এই ইলেক্ট্ৰনীয় বিন্যাস আঁকিবলৈ আহে এতিয়া তোমালোকৰ ইলেক্ট্ৰনীয় বিন্যাস কাৰ আঁকিবলৈ আহিব এই ক্লোৰাইড আয়নৰ ক্লোৰাইড এতিয়া যদি কয় NaCl ৰ ইলেক্ট্ৰনীয় বিন্যাস আঁকা এতিয়া চোৱা সোডিয়ামৰ যোজক কক্ষত এক আছে হয় নহয় গতিকে হি একটো খেদি দিব চেষ্টা কৰিব এতিয়া আমি ইয়াটো কি শিকি আছিলো ধাতু আৰু অধাতু লগ লাগি কি হয় হেতুৱে শিকি আছিলো হয় নহয় গতিকে এতিয়া ধাতু আৰু অধাতু লগ লাগি কিনো হ'ব চাবা এটো যেহেতু সোডিয়ামে এটা খেদি দিব বিচাৰিছে নালাগে সোডিয়ামক ক্লোৰিনক কিন্তু এটা লাগে দেখিছেনে ক্লোৰিনক এটা লাগে 7 আছে সি 8 হ'ব বিচাৰিব 7ক খেদি দিব নোৱাৰে এটা তাতকে আনাই ভাল হয় নাই তো 7ক হে সোডিয়ামৰ এটা বেছি হৈ আছে ঠিক তেনেকে ক্লোৰিনৰ এটা কম হৈ আছে গতিকে সোডিয়াম আৰু ক্লোৰিনে বিক্ৰিয়া কৰি NaCl কেনেকৈ গঠন কৰিব সোডিয়াম ক্লোৰাইডৰ গঠন কেনেকৈ হ'ব এই সোডিয়ামৰ লাষ্টত সদায় এখিনিত আমি যেতিয়া ইলেক্ট্ৰনীয় বিন্যাসটো কৰিম এইখিনি তোমালোকে লিখি প্ৰথমতে তলত এটো এনেকৈ লিখি লবা তাৰ পিছত কি কৰিবা Na টো লিখিবা তাৰ পিছত এই যোজক কক্ষত যেটা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনটো লিখিবা এটা আছে এটা লিখিলা তাৰপিছত ক্লোৰিনৰ কেটা আছে 7টা আছে দুটা চাৰিটা ফাল থাকিব আমাৰ চাৰিটা সাইড থাকিব তাত দুটা দি দিবা এটা কম হৈ আছে গতিকে সোডিয়াম এটা গেটো দি দিলে কাৰ্চিনাৰে তেনেকৈ বুজাই দিবা সোডিয়ামে যেটো যেহেতু তাৰ কি হল ইলেক্ট্ৰন কমি গল প্ৰোটন এটা বাঢ়ি গল গতিকে দি দিয়াৰ কাৰণে কি ইলেক্ট্ৰন যেতিয়া দি দিয়ে তেতিয়া কি হয় ধনাত্মক হৈ যায় হয় নহয় গতিকে সোডিয়ামৰ ওপৰত এটা দি দিলে এটা প্লাস আহি গল
ক্লোৰিনে কি কৰিলে এটা লৈ ললে গতিকে ক্লোৰিন মাইনাস হৈ গল আৰু কি হয় এটো আমি এনেকেও লিখিব পাৰো বা কি লিখিব পাৰো NaCl কাৰণ প্লাসে মাইনাসে নিউট্ৰেল হৈ এটা নিউট্ৰেল কি হল গঠন হৈ গল পদাৰ্থ NaCl হয় সোডিয়াম আৰু ক্লোৰাইড আয়ন দুটা বিপৰীত আধানযুক্ত এতিয়া ধনাত্মক ঋণাত্মকে আকৰ্ষণ কৰে হেতু কাৰণে কি হয় আকৰ্ষণ কৰি কৰি হিহত বান্ধ খাই থাকে ঠিক আছে ঠিক তেনেকে ম্যাগনেসিয়াম তো হল MgCl2 এতিয়া চোৱা ম্যাগনেসিয়ামৰ যোজক কক্ষত দুটা আছে হি দুটা খেদি দিব লাগে হয় না দুটা খেদি দিব বিচাৰিব যা তহতক নালাগে ক্লোৰিনৰ এটাহে আছে হয় এতিয়াটো ক্লোৰিন এটা ক্লোৰিনৰ অনুৱে ম্যাগনেসিয়ামৰ এটাহে লব লাগিব এটা কি কৰিব হি অকলহৰেকে থাকিব নেকি হেতু কাৰণে এটা ম্যাগনেসিয়ামৰ লগত ক্লোৰিনে আৰু তাৰ লগৰেটো মাতি আনিব আসুনা তই মোৰ লগত ম্যাগনেসিয়ামৰ লগত কি কৰিব লাগে ফ্ৰেণ্ডশিপ কৰিব লাগে অকলে কৰিব নোৱাৰি লাইক গ্যাস বিলাক কি হয় টুইনস টাইপ হয় তো এটা ক্লোৰিন আহি গল হয় নাই এটা ক্লোৰিন আহি দিয়া লগে লগে ম্যাগনেসিয়ামৰ এটা দি দিলে ইলেক্ট্ৰন এটা ক্লোৰিনক আৰু এটা ক্লোৰিনক এটা দি দিলে মিলি গল তাৰ পিছতে ম্যাগনেসিয়ামে কিমান দুটা ইলেক্ট্ৰন দি দিলে Mg2+ হল তাৰ পিছতে ক্লোৰিনে কেটা ললে দুটা ললে গটিকে Cl2- হল গটিকে এটো MgCl2 হৈ গল 2+2- নিউট্ৰেল হৈ গল হল এইখিনিতে কি কও এটো যেটো MgCl2 গঠন হল এইবিলাক কি হয় আয়নীয় যৌগ কাৰণ ইয়াত কি আছে চাৰ্জ আছে আয়ন আছে হয় না এইবিলাকে হল আয়নীয় যৌগ এতিয়া আয়নীয় যৌগৰ ইলেক্ট্ৰনীয় বিন্যাস তোমালোকৰ ৰাখিব আহিব পাৰে তো এটা ধাতু থাকিব এটা অধাতু থাকিব ধাতু আৰু অধাতু মিলি কি উৎপন্ন হয় আয়নীয় যৌগ উৎপন্ন হয় এতিয়া আমি পিছৰ এখিনি বুজিলো তাৰ পিছত আমি কি পঢ়িম আয়নীয় যৌগৰ ধৰ্ম পঢ়িম আয়নীয় যৌগৰ ধৰ্ম এখিনি পঢ়িলে গম পাবা ভৌতিক ধৰ্ম আছে গলনাঙ্ক আৰু উতলাঙ্ক দ্ৰৱণীয়তা বিদ্যুৎ পৰিবাহিতা হল এখিনি পঢ়িবা মন দিলে এখিনি সহজে পঢ়িবা ইয়াৰ পৰা আহিব আয়নীয় যৌগৰ ধৰ্মসমূহ ঠিক আছে এ দেখিছা প্ৰশ্নাৱলীত আহিলে সোডিয়াম অক্সিজেন আৰু ম্যাগনেসিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন কৰা ইয়াত অকলে প্ৰথমতে সোডিয়ামৰ গঠন কৰিলা আছিলে নহয় সোডিয়ামৰ গঠন কৰিবলৈ আহিলে এটো সোডিয়ামৰ এটো ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে Na2O plus MgO এয়া তোমালোকে লিখিব লাগিব এটো নিচিনাকে Na2O কিয় হল MgO কিয় হল Na দুটা কিয় লাগিলে হেখিনি তোমালোকে যেতিয়া কৰিবা বিন্যাসটো তেতিয়া নিজে নিজে বুজি যাবা ঠিক আছে এতিয়া নেক্সট কি আহিব এখিনি গল এখিনি অকমান খেলিমেলি আছিল বাকি এটো জিন্তু পিছত আমি এতিয়া পঢ়িবলৈ লৈছো ধাতু বিলাকৰ উৎস এখিনি তোমালোকৰ কিনু মুখস্থ কৰিব লগিয়া অলপ হা তো তোমালোকে মনত ৰাখিব লাগিব ধাতু বিলাকনো আমি কৰ পৰা পাও না ধাতু বিলাকটো ডাইৰেক্ট আমাক এনেকে দি নি দিয়ে কোৱাত পৰি কৰি থাকে জানো শিলগুটিৰ নিচিনা না থাকে তো ধাতু বিলাক কত পাও পৃথিৱীৰ খোলাটো ধাতুৰ প্ৰধান উৎস পৃথিৱীতে থাকে কিন্তু আমি তাক আহৰণ কৰিব লাগিব হয় নহয় এতিয়া আমি তাকে শিকিম ধাতুৰ আমি কেনেকৈ আহৰণ কৰো এটো দেখিছানে ধাতুৰ সক্ৰিয়তাৰ ক্ৰম জানা ইয়াকে প্ৰয়োগ কৰি ধাতুবোৰ আকৰৰ পৰা কিদৰে নিষ্কাশন আৰু আহৰণ কৰা হয় তাকে বুজিব পাৰি এতিয়া গম পালানে সক্ৰিয়তাৰ ক্ৰম বা ৰিএক্টিভিটি সিৰিজটো কিমান ইম্পৰ্টেন্ট হেতুৰ ওপৰত ভিত্তি কৰি আমি ধাতুবোৰৰ আহৰণ কৰাৰ টেকনিক বিলাক বেলেগ হয় বেছি সক্ৰিয় ধাতুবোৰ কি প্ৰক্ৰিয়াৰে আমি আহৰণ কৰিম কম সক্ৰিয়বোৰ কি প্ৰকাৰে আহৰণ কৰিম বা ধাতুটো অকবা লৈ আহিলে নহব ধাতুটোক ভাঙি পেলে সাফা কৰিব লাগিব গটিকে সক্ৰিয়তা ক্ৰমৰ ওপৰত ভিত্তি কৰি ধাতুবোৰ কেনেকৈনো আহৰণ কৰো এই চাৰ্টখন ভালকে পঢ়িলে তোমালোকে গম পাই যাবা এটো ধাতুৰ ক্ৰম অনুযায়ী দেখিছানে এটোৱে অলপ আগত আমি এটোৱে ক্ৰম পাইছিলো ওপৰত থাকাখিনি অধিক সক্ৰিয়
মাজৰখিনি অলপ কম সক্ৰিয় এইখিনিটো একেবাৰে মুক্ত মৌল মুক্তভাৱে পায় ঠিক আছে এইখিনি আহৰণ কৰিবই নালাগে সোণটো এনেকৈ খান্দিলে চিলভাৰটো এনেকৈ খান্দিলে পৃথিৱীৰ পৰা আমি ধুনীয়াকৈ পাই যাওঁ ঠিক আছে ওপৰৰখিনি আমি বিদ্যুৎ বিশ্লেষণ কৰিব লাগে পিছৰখিনি আমি কাৰ্বন মাজৰখিনি কাৰ্বন বিজাৰণ কৰিব লাগে প্ৰথমতেটো আকৰটো থাকে ঠিক আছে তাৰ পিছত আকৰৰ গ্ৰাহীকৰণ আমি কেনেকৈ কৰোঁ কিনো হয় আকৰৰ গ্ৰাহীকৰণ অধিক সক্ৰিয় ধাতুৰ গ্ৰাহীকৰণ কেনেকৈ কৰা হয় বিগলিত আকাৰৰ বিদ্যুৎ বিশ্লেষণ বিদ্যুৎ তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰা হয় তেতিয়া কি হয় ধাতুকিটা আয়নকিটা পৃথক হৈ যায় তাৰ পিছতে আমি বিশুদ্ধ ধাতুটো পাওঁ তাৰ পিছতে মজলীয়া সক্ৰিয় ধাতুটো যদি কাৰ্বনেট আকৰত কাৰ্বনেট থাকে তেনেহলে তাৰ দগ্ধীকৰণ কৰা হয় যদিহে সালফাইড থাকে তেতিয়া কি কৰা হয় তাপ জাৰণ কৰা হয় তাৰ পিছত সেম দগ্ধীকৰণ কৰাৰ পিছত ধাতব অক্সাইডলৈ উৎপন্ন কৰে তাৰ পিছতে ধাতুলৈ বিজাৰণ কৰে তাৰ পিছত ধাতুৰ বিশুদ্ধীকৰণ কৰে কম সক্ৰিয় ধাতুবিলাক কি কৰে সালফাইড আকৰ থাকিলে কি কৰে তাপ জাৰণ ধাতু শোধন হল এতিয়া আকৰৰ গ্ৰাহীকৰণনো কি হয় খনিৰ পৰা হৰণ কৰাৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি বালি আদি মিহলি হৈ থাকে এই অশুদ্ধি বা অপদ্ৰব্যবোৰক খনিজ মৌল বোলে ধাতু নিষ্কাশনৰ আৰম্ভণিতে এই অপদ্ৰব্যবোৰ আঁতৰ কৰিব লাগে আৰু এই পদ্ধতিটোকে কি কোৱা হয় আকৰৰ গ্ৰাহীকৰণ কৰা হয় তাৰ পিছতহে মেইন কামটো আহে কৰি ললে যেনেকৈ নহওক যিয়ে মিক্স নাথাকক সেইখিনি প্ৰথমতে সাফা কৰি ল'ব তাৰ পিছতহে কম সক্ৰিয় অধিক সক্ৰিয় আৰু একেবাৰে সক্ৰিয় নোহোৱাৰ ওপৰত ভিত্তি কৰি সেইবিলাক কি কৰে নিষ্কাশন কৰে বা ধাতুবিলাকৰ আহৰণ কৰে ঠিক আছে এতিয়া ধাতু নিম্ন সক্ৰিয় ধাতুৰ নিষ্কাশন একে সক্ৰিয়তা শ্ৰেণীৰ তলৰ ফালে থকা ধাতুবোৰ প্ৰায় নিষ্ক্ৰিয় হয় এইবিলাক ধাতুৰ অক্সাইড উত্তপ্ত কৰি ধাতুলৈ বিজাৰিত কৰিব পাৰি উত্তপ্ত কৰি কি উত্তপ্ত কৰিবলৈ হলে আমাক সদায় অক্সিজেন লাগিব তো অক্সিজেন দি দিলে তাপ দিলে তাৰ পিছত H2S সালফাইড আছে দেখিছেনে S আছে মানে সালফাইড আকৰ কি কৰিলে বিজাৰণ কৰিবলৈ হলে HGO হল SO2 থাকি গল ঠিক আছে তাৰপিছত আকৌ এটো আমাক কি লাগে Hg লাগে ধাতুটো লাগে পাৰাটো লাগে হয় নহয় তাৰ পিছতে আকৌ হেতু কি কৰিলে দেখিছানে সালফাইড আকৰ তাপ জাৰণ ধাতু শোধন দেখিছা পাই গলো অক্সিজেনটো বাহিৰ ওলাই গল ঠিক আছে তো এইবিলাক ৰিঅ্যাকশন তোমালোকে ভালকৈ পঢ়িবা তাৰ পিছতে সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন দেখিছানে এটো দেখিছা কাৰ্বনেট আকৰ থাকিলে দগ্ধীকৰণ সালফাইড আকৰ থাকিলে তাপ জাৰণ ঠিক আছে সালফাইড আকৰ আছে দেখিছা তাৰ পিছত এটো কি কাৰ্বনেট আকৰ এইখিনি পঢ়িলে তোমালোকে মনত ৰাখিব লাগিব ধুনিয়াকে মনত ৰাখিলেহে তোমালোকে এইখিনি কৰিব পাৰিবা দগ্ধীকৰণ কি হয় কেতিয়াবা সুধে দগ্ধীকৰণ কি হয় তাপ জাৰণ কি হয় এইকিটা ওয়াৰ্ড মনত ৰাখি থবা আৰু কেতিয়াবা এইকিটা ওয়াৰ্ড দগ্ধীকৰণক কি কয় ক্যালচিনেশন কয় এইকিটা ইংলিশ টাৰ্ম এনেকুৱা ওয়াৰ্ড বিলাকৰ ইংলিশ টাৰ্মটো তোমালোকে মনত ৰাখি থবা তাৰপিছত উচ্চ সক্ৰিয়তা ধাতুৰ নিষ্কাশন এটা কি কৰিব লাগিব বিদ্যুৎ পৰিশোধন পদ্ধতি এই কাৰ্যকলাপবিলাক পঢ়িবা কি কৰিছে বিদ্যুৎ কৰিলে কি হয় কাৰণ আয়ন বিলাক এইবিলাক দেখিছানে কিহত তেতিয়াহে এনে কিন্তু বিদ্যুৎ বিশ্লেষণ নকৰিলে কিহত এক্সট্ৰা নহয় বিদ্যুৎ বিশ্লেষণ কৰিব লাগিব তেতিয়াহে এক্সট্ৰা হৈ যাব ঠিক আছে এনড বুকা কি হয় এইবিলাক কেতিয়াবা আহে ঠিক আছে এইখিনি পঢ়িলে এইখিনি মুখস্থ কৰিব লাগে স্টেপ বাই স্টেপ তেতিয়াহে তোমালোকৰ মনত থাকিব তাৰ পিছত কি হৈছে ক্ষয়ীভৱন আগতে অলপ পঢ়িছিলো প্ৰথম অধ্যায়টোতে হয়নে ক্ষয়ীভৱন কি হয় এটো পঢ়িলে তোমালোকে গম পাবা কেতিয়াবা আমি কি হয় ৰূপটো অলপ কলা পৰে বা তামটো সেউজিয়া হৈ যায় মানে কি হৈছে হি ক্ষয় গৈছে তাৰ ওপৰত বিক্ৰিয়া কৰি অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাৰ ৰঙৰ পৰিৱৰ্তন হৈছে তো হেতুকে কি হয় ক্ষয় গৈছে তাকে আমি কি কওঁ ক্ষয়ীভৱন বুলি কওঁ ক্ষয় প্ৰতিৰোধ আগতেও কৈছো ক্ষয় প্ৰতিৰোধ কেনেকৈ কৰে কালাৰ কৰে বুলি কৈছিলে তেল খনা গ্ৰীজ খনা দস্তা লেপন এইবিলাক দেখিছানে সংকৰ ধাতু আৰু সংকৰ ধাতু ব্ৰঞ্জ এইবিলাক যে সংকৰ ধাতু হয় কেনেকৈ হয় সংকৰ ধাতু কি
তোমালোকৰ আহিব পাৰে এ এলয় সংকৰ ধাতু কি হয় এটো দেখিছানে এই লাইনটো দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু বা এটা অধাতুৰ সমসত্ব মিশ্ৰণ ঠিক আছে হেতুকে কি সংকৰ ধাতু বুলি কোৱা হয় কেনেকৈ সংকৰ ধাতু বনায় এই প্যাৰাগ্ৰাফটো পঢ়িবা তোমালোকে তেতিয়া ভালকে বুজি পাবা একদম সহজ হয় সংকৰ ধাতু তো সংকৰ ধাতু কি হয় নিজৰ মতে সিহঁতে তা কি কৰে এটো ধাতুৰ এটো গুণ লাগে এটো ধাতুৰ হেতু গুণ লাগে গতিকে যোনকিটা লাগে হেকিটা ধাতু অধাতু লৈ মিলাই দিয়ে তাৰছত নিজে মনে বিচৰা ধাতু এটা গঢ় লৈ তুলে ঠিক আছে আমিতো নিজে এটো কৰিব নোৱাৰো ল্যাবৰেটৰীতে যাব লাগিব নিজে ঘৰত কৰিবলৈ গলে কি হ'ব ঘৰ সাগে এনেকে উৰি গুছি যাব তা কেবা সংকৰ ধাতু তোমালোকৰ উদাহৰণ খুদিব পাৰে আৰু দেখিছা এটো বিশুদ্ধ সোণ যাক 24 ক্যারেট গোল্ড হিচাপে জনা যায় বৰ কোমল সোণটো বহুত কোমল হয় এতিয়া কি হয় 24 ক্যারেট সোণৰ গহনা দিলে হেতু আকেৰা ভাঙিয়ে যাব হেতু কাৰণে সদায় আমাৰ কি হয় 22 ক্যারেট সোণ থাকে কেতিয়াবা সোণৰ লগত 22 ক্যারেট সোণৰ লগত দুই ভাগ কপাৰ বা সিলভাৰ সংকৰিত কৰে সোণৰ লগত কি হয় অকল ডাইৰেক্ট সোণটো দি দিব নোৱাৰে 24 ক্যারেট সোণ দিব নোৱাৰে তাৰ লগত কপাৰ বা সিলভাৰ থাকিবই লাগিব আগৰ দিনৰ সোণ বিলাকত কি থাকে চাবাচোন অলপ বগা বগা টাইপৰ হয় বগা সোণ বুলি যে কয় হেতুৰ লগত কি হয় ৰূপ মিক্স কৰে সিলভাৰ মিক্স কৰে হেতু কাৰণে অলপ বগা বগা হয় ঠিক আছে যেতিয়া তাম মিক্স কৰে তেতিয়া কি হয় অলপ বেছিকে হালধীয়া হয় আজিকালি ৰূপ মিক্স নকৰে তামটো কম দামী অলপ ৰূপ মানে ৰূপতকে হেতু কাৰণে বেছি ভাগ আজিকালি তামে মিক্স কৰে ঠিক আছে এটো দেখিছানে প্ৰ্যাকটিক্যাল ইউজ এটো কিয় এটা কব পাৰা কোনোবাই মোক 24 ক্যারেট গোল্ড হে লাগিব 24 ক্যারেট গোল্ড লৈ লাভ নাই ভাঙি যাব হেতু কাৰণে 22 ক্যারেট হে লব লাগিব সংকৰ ধাতুৰ এটা উপাদানত পাৰা এমালগাম এটো বহুত ইম্পৰ্টেন্ট এমালগাম কি হয় আৰু এটো ব্ৰঞ্জ টিনৰ ধাতু ব্ৰঞ্জ কি হয় ব্ৰঞ্জ তো সংকৰ ধাতু একদম থাৰ্ড প্ৰাইজ পালে যে আমাক ব্ৰঞ্জৰ মেডেল দিয়ে হেতু কি হয় কপাৰ আৰু টিনৰ সংকৰ ধাতু কপাৰ আৰু তাম আৰু টিন মিক্স কৰি ব্ৰঞ্জ বনায় কেতিয়াবা কিয় ব্যৱহাৰ কৰা হয় বেছি হলেও আমাৰ প্ৰবলেম হৈ যাব ন যদি হে একদম কি হয় কু পৰিবে তাকে পটককে গুছি যায় একদম বিপদ হোৱাৰ চান্স থাকে হেতু কাৰণে একদম নিউট্ৰেল কৰিবলৈ সংকৰ ধাতুবোৰৰ ব্যৱহাৰ কৰা হয় এইবিলাক তোমালোক জানা নাই কেতিয়াবা ইয়াৰ পৰা কি আহি যায় কিন্তু গমেই নাপাবা এই বক্সটো একদম বহুত ইম্পৰ্টেন্ট দেই বক্সটো পঢ়িবা প্ৰশ্নাৱলীটো পঢ়িবা একদম লাষ্টত তোমালোকে কি শিকিলা এটো একদম পঢ়িবা ইয়াৰ পৰা পইণ্ট কেতিয়াবা একদম ডাইৰেক্ট পইণ্ট টু পইণ্ট উঠাই দিয়ে ঠিক আছে এই চেপ্টাৰটোত আমি গম পালাই তোমালোকে ধাতু আৰু অধাতুক আমি কেনেকৈ পৃথক কৰিব পাৰো হেতু শিকিলো তাৰ পিছত ধাতুৰ কেনেকৈ আহৰণ কৰো আমি হেতু শিকিলো ইলেক্ট্ৰনীয় বিন্যাস অলপ শিকিলো সহজে হয় এই গুটে চেপ্টাৰ কিটা চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈকে যোনকিটা কেমিষ্ট্ৰি আছে ইটোৰ লগত হিতু লিংক আছে গতিকে তোমালোকে গুটে কিটা ভালকে পঢ়িব লাগিব পঢ়ি থাকা কেমিষ্ট্ৰি এনেকুৱা বস্তু যিমান পঢ়িবা সিমান পাৰিবা সদায় পঢ়িবা অকমান খেলিমেলি হলে পাহৰি গলে হে এটা ইলেক্ট্ৰন যদি পাহৰি যোৱা হেতু একদম খেলিমেলি হয় তোমালোকৰ কি হৈ যাব গুটে ভুল হৈ যাব পাৰে ঠিক আছে তো ভালকে পঢ়ি যোৱা বেষ্ট অফ লাক পৰীক্ষাৰ কাৰণে পৰীক্ষাও হৈ আছে সাগে হয় নাই ওকে বাই বাই